এক্সপায়াৰ ডেট যোৱা বস্তু অফিচৰ পৰা পঠিয়াইছে ক'ৰবাৰ পৰা পঠিয়াইছে বেলেগ কিন্তু আপুনি চেক কৰি বস্তুখিনি ৰাখিব লাগে এইটো দাদা এক্সপায়াৰ ডেটটো কিমান দিনত গৈছিলে কিমান তাৰিখে গৈছে এইটো 10 তাৰিখে আহিছে কিমান 10 তাৰিখে আছে 10 তাৰিখে মালটো পঠাইছে কোম্পানী কি এক্সপায়াৰ ডেট মাল পঠাইছে নেকি আপোনালোকে নাচায় কিয় আপুনি বহুত মাল আহি যায় এটা কেনেকে খালি পইচা ধান্দাত আপোনালোকে এইটো কাম কৰি আছে এই কিমান চনত এক্সপায়াৰ গৈছে এই এতিয়া কৈছে নে এইটো 11/4/2025 মানে মেনুফেকচাৰিং আৰু এক্সপায়াৰ ডেট আছে অক্টোবৰ 10 তাৰিখ 2025 চনৰ হয়নে দাদা এইটো এইবোৰ কথাটো সঁচা নে কোম্পানীৰ নাম কি আৰচিএম এইটো ক'ত আছে কোম্পানীটো এইটো কোম্পানী ৰাজস্থান ৰাজস্থান এতিয়া আপোনালোক কি হৈছিলে আপোনাৰ লগত 25 মাৰ্চ তাৰিখে ইয়াৰ পৰা মই আৰচিএমৰ এজন গ্ৰাহক হয় সেইটো চিৰন্তন সৈতে আৰচিএম প্ৰডাক্ট সকলোবোৰ ভাল আছে সেইটো সঁচা কথা কিন্তু যোনজন পিঅ'চি মৰিগাঁও গান্ধী ভৱনৰ লগত যিজন পিঅ'চি যিখন দোকান আছে সেই দোকানখনৰ পৰা মই 25 মাৰ্চ 2026 সেইদিনাখন মই অলপ বস্তু লৈছিলোঁ আৰু তাৰ ভিতৰত আছিলে বিস্কুট আৰু বিস্কুটখিনি আপোনাৰ দেখিছে এইটো এক্সপায়াৰ ডেট গৈছে ইতিমধ্যে এইটো অক্টোবৰ 2025 চনৰ অক্টোবৰ 10 তাৰিখে এক্সপায়াৰ ডেট গৈছে আৰু এক্সপায়াৰ ডেট যোৱা বিস্কুট বিক্ৰী কৰিছে আৰু এই বিস্কুট খাই মোৰ ছোৱালী এতিয়া অসুস্থ হৈ পৰিছে গতিকে মই এটাই অনুৰোধ জনাওঁ জিলা প্ৰশাসনৰ লগতে খাদ্য সুৰক্ষা বিভাগৰ যিজন বিষয়া আছে মৰিগাঁও জিলা তেখেতে ইয়াৰ উচিত তদন্ত লৈ কমপ্লেইন দিছে না কমপ্লেইন দিম খুব কম সময়তে মই কমপ্লেইন আজি ছানডে' কাৰণে দিব পৰা নাই কিন্তু মই খুব কম সময়ৰ ভিতৰত কমপ্লেইন দিম খাদ্য সুৰক্ষা বিভাগৰ যোনজন বিষয়া আছে তেখেতৰ লগত মই যোগাযোগ কৰিম আৰু গ্ৰাহকৰ লগত হেতালি খেলিছে একদম 100% গ্ৰাহকৰ লগত হেতালি খেলিছে শিশুৱে খোৱা পাছত মৃত্যু মুখলৈ ঠেলি দিয়া নিচিনা হৈছে মানে খাদ্যৰ নামত এইটো বৰবি বিক্ৰী কৰিছে মৰিগাঁও নগৰৰ মাজমজিয়াত গতিকে এইটো উচিত আচলতে আৰচিএম কোম্পানীটো বেয়া বুলি মই নকওঁ সেইকাৰণে ময়ো এজন আৰচিএমৰ মই গ্ৰাহক হয় ঠিক আছে কিন্তু কথা হ'ল যিজন পিঅ'চি মৰিগাঁও গান্ধী ভৱন ষ্ট্ৰীটৰ যিখন পিঅ'চি যিখন দোকান আছে সেই দোকানৰ স্বত্বাধিকাৰীজনে ইয়াৰ খাদ্যৰ নামত বৰবি বিক্ৰী কৰিছে কাৰণ তেওঁ নোচোৱাকৈ বস্তু ৰাখিছে এক্সপায়াৰ ডেট যোৱা বস্তু ৰাখিছে আৰু ইয়াৰ উচিত তদন্ত হ'ব লাগে আৰু যেতিয়ালৈকে তদন্ত নহয় তেতিয়ালৈকে মই কিন্তু নেৰোঁ এইটো স্পষ্ট কথা